কাহিনী আপোনাৰ সফলতাৰ সংজ্ঞা সলনি কৰিব। প্ৰতি বছৰে এপ্ৰিল-মে মাহ ওচৰ চাপি অহাৰ লগে লগে এক ধৰণৰ তৎপৰতা আৰম্ভ হয়। বোৰ্ড পৰীক্ষাৰ ফলাফল এনে এটা দিন যিটো কেৱল ছাত্ৰ-ছাত্ৰীয়ে নহয়, তেওঁলোকৰ সমগ্ৰ পৰিয়ালে অপেক্ষা কৰি থাকে। কিছুমান মুখত হাঁহি বিৰিঙে, কিন্তু কিছুমান মুখত প্ৰশ্ন, তাৰ পিছত কি হ'ব? কিছুমানৰ বাবে ডাক্তৰ হোৱাৰ এটা সপোন, আকৌ কাৰোবাৰ বাবে অভিযান্ত্ৰিক বা প্ৰশাসনিক বিষয়া। কিছুমানে ডাঙৰ চহৰৰ কোচিং ইনষ্টিটিউচনত নামভৰ্তি কৰে, কিন্তু সম্পদৰ অভাৱত একাংশ লোকে আপোচ কৰে। প্ৰতিটো শিশু, প্ৰতিটো পৰিয়াল নিজৰ সামৰ্থ্য আৰু পৰিস্থিতি অনুযায়ী আগবাঢ়ি যায়। কিন্তু এটা প্ৰশ্ন সকলোৰে মনলৈ আহে, কেৱল এটা ডাঙৰ চাকৰিয়েই সফলতা নেকি? অকল সেই জ্ঞানেই আচল নেকি, যিটো কিতাপৰ পৰা পোৱা যায়? নে তেনেকুৱা কিবা এটা আছে যি এই সকলোবোৰৰ পৰা বেলেগ? এখন সৰু চহৰ জাংগীৰ চাম্পা, ছত্তীশগড়। ইয়াৰ পৰাই এটা নাম জিলিকিছে, নীলমণি, এন IITian, ঝাৰখণ্ড টপাৰ, gold medal in mathematics, represented in the magazine of the prestigious newspaper India Today. নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা, ছত্তীশগড়ৰ বাসিন্দা। এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014 লৈছিলোঁ। ছাৰ, আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকলতে মোৰ নাম আছে। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ, য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে। তাত মই গ'ল্ড মেডেল পাইছিলোঁ, বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত ছিলেকশ্যন হৈছিলে। আজি তেওঁ ভাৰত আৰু বিদেশত বিখ্যাত। শ্বাহৰুখ খানৰ মনত সজোৱা মানুহজন আৰু মেছিৰ দেৱালত ভাৰতীয় ৰং অংকন কৰা মানুহজন। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ। আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ ছিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ, কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। কিন্তু যেতিয়া তেওঁক সোধা হয় আপোনাৰ আটাইতকৈ ডাঙৰ কৃতিত্ব কি, তেতিয়া তেওঁ হাঁহি এটা মাৰি কয়, মোৰ দৰমহা 2.5 পৰা 3 লাখ টকা। কিন্তু মই কৈছোঁ, এইটো একো নহয় ছাৰ। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। যিজন বহি আছে তেওঁ সাক্ষাৎ ভগৱান। ভাইটিৰ লগত আলোচনা কৰিছিলোঁ মানুহ কেনেকৈ ভগৱান হ'ব পাৰে, কিন্তু আজি মই সমগ্ৰ বিশ্বক কৈ আছোঁ তেওঁ সাক্ষাৎ ভগৱান। মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই, যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, বিজ্ঞানেই সকলো। গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। তেওঁ গড হয়, আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ,
বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। কোনোবা ব্যক্তিয়ে যদি এই কথা কয় মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ, মই কৈয়ে আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক তেওঁ সাক্ষাৎ ভগৱান হয়। মোৰ যি আছে, মোৰ যি পৰিচয় আছে, ই মাত্ৰ এটা কাৰণৰ বাবে আছে, সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ আৰু তেওঁ দিয়া জ্ঞানৰ বাবে। গোটেই কাহিনীটিও চাওক নীলমণিৰ নিজৰে ভাষাত। মানে যিবোৰ হৈছে মোৰ লগত সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয় মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ, মই কৈয়ে আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক যিজন বহি আছে এতিয়া, তেওঁ সাক্ষাৎ ভগৱান হয়।